ৰাজীৱ শদিয়াৰ বাসগৃহলৈ তেওঁৰ যি সত্তা আমি কৈছোঁ আগত ইতিমধ্যে যে ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকাৰ পিছত যদি আমি কাৰোবাৰ শব্দ বাক্য আৰু কণ্ঠত অসমীয়া জাতীয় চেতনাৰ মৌলিকতা বিচাৰি পাওঁ তেনেকুৱা এগৰাকী শিল্পী ৰাজীৱ শদিয়া। এটা সময়ত বহুদিন আগতে হয়তো কেইবাবছৰ আগতে এদিন তেওঁ মোক ফোন কৰিছিল যে সত্যৰঞ্জন বৰা ককাইদেউ হয়নে? মই বোলো হয়, মই ৰাজীৱ শদিয়াই ক'লোঁ, আপোনাক বৰ ভাল পাওঁ, আপোনাৰ লগত অলপ কথা আছে পাতিম। কিন্তু কথা পতা নহ'ল, কিবা কথা আছিল নাজানিলোঁ। সেইকাৰণে সেই কথাটো বিচাৰি আজি আমি ইয়ালৈ আহিছোঁ। লগতে তেওঁৰ যি পৰিয়াল আজি তেওঁলোকে দুখত ভাগি পৰিছে, আমি তেওঁলোককো আমাৰ সাধ্য অনুসৰি আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু কথাটো হ'ল আমি হাতত একো লৈ অহা নাই, আমি ইয়ালৈ খালী হাতেৰে আহিছোঁ, খালী মন লৈ আহিছোঁ। আৰু আমি এইটো বিচাৰ কৰিছোঁ যে আমি ইয়াৰ পৰা কিবা লৈ যাবলৈহে আহিছোঁ। এতিয়া আমি ইয়াৰ পৰা কি লৈ যাম? এতিয়া তেওঁলোকে আমাকনো কি দিব? কিন্তু কথাটো হ'ল যিখিনি কৰিব আমি পাৰোঁ, যে তেওঁলোকৰ যিখিনি খালী ঠাই আছে আজিৰ তাৰিখত চাৰিওফালৰ পৰা সমস্তখিনি ৰাইজ আছে তেওঁলোকৰ লগত, সকলোৱে সহায় সহযোগিতা কৰিছে। তাৰপিছতো যদি তেওঁলোকে ক'ৰবাত ৰিক্ততা অনুভৱ কৰে তেতিয়াহ'লে আমি সেই ৰিক্ততাখিনি আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ লগত চাৰিওফালৰ পৰা আমি চেষ্টা কৰিম। তেওঁৰ যিটো পৰিয়ালৰ বংশাৱলী কি কৈছিলে, পৰিয়ালটো অলপ সুকীয়া নে ফাংক পৰিয়াল। তো তেনেকৈ ফাংক পৰিয়ালৰ ইতিবৃত্তি যিটো আছে সেই ইতিবৃত্তিবোৰ আমাৰ অসমৰ ইমান সুন্দৰ। আজি আহি জানিলোঁ, মই ইমান দিন জনা নাছিলোঁ যে ফাংক বুলিও এটি সুকীয়া জনগোষ্ঠী বা জনজাতিৰ কিছু গোট লোক আছে, যে তেওঁলোকৰ ইতিহাসবোৰো আমি জানিব লাগে। যে আটাইতকৈ ভাল লগা কথাটো হ'ল ৰাজীৱ শদিয়াই নিজেই হেনো সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তি কেৱল গীত গাই আমাৰ মাজত জাতীয় চেতনাৰ উদ্বুদ্ধ কৰোৱাই নহয়, তেওঁ সামগ্ৰিকভাৱে নিজৰ বংশৰ কাৰণে, নিজৰ মানুহখিনিৰ কাৰণে, ভূমিৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ কাৰণে আমাৰ দায়বদ্ধতা আছে, দায়বদ্ধতাৰ খাতিৰত আমি আহিছোঁ। আৰু তেওঁৰ কণ্ঠৰে বা তেওঁৰ গীতৰ মাজেৰেই কওঁ যে আৱেগৰ দালালি কৰিব নালাগে, আমি আৱেগৰ দালালি কৰিবলৈ অহা নাই। তেওঁ গীতৰ কথাই কৈছোঁ, আমি বিষয়টো আগুৱাই নিবলৈ আহিছোঁ। ৰাজীৱ শদিয়া আৰু আহি থকা দিনত যাতে কোনো ৰাজীৱ শদিয়া নহয়, জীয়াই থকাৰ সময়তে যাতে সকলোৱে সেইখিনি সাহস কৰিব পাৰে। সুধিছোঁ কি অসুখ হৈছে, কৈছে হাৰ্টৰ প্ৰব্লেম হৈছে, বোধহয় আগৰ পৰাই ব্লকেজ আছিলে, বিভিন্ন কাৰণত তেওঁ বিভিন্ন সময়ত কৈছেও, আৰ্থিক অনাটনৰ কাৰণে তেওঁ ক'ব পৰা নাই। আহি থকা দিনত আমি সকলো মিলি যাতে এক মুকলি পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ, যাতে যিসকলক প্ৰয়োজন আছে তেওঁলোকে যাতে মুখ খুলি কাৰোবাক ক'ব পাৰে। তো তেনেকুৱা এটা পৰিৱেশো আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে আহিছোঁ। আৰু আমি কৈছোঁ যিখিনি কথা আছে সেইখিনি আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুবৰ্গৰ লগত আমি কথা পাতি গম পালোঁ যে অইল ইণ্ডিয়াত দুলীয়াজানত তেখেতৰ পত্নীগৰাকীয়ে কাম কৰিছিলে, এপ্ৰেণ্টিছ হিচাপে কিছুদিন কাম কৰিছিলে। আৰু সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগত বিষয়টো হেনো ইতিমধ্যে তেওঁলোকে আলোচনা কৰিছে, আমিও আলোচনা কৰিলোঁ সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগত। আমিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো অৱগত কৰাম। আৰু লগতে আমি কৈছোঁ যে শদিয়াৰ মাজমজিয়াত, শদিয়া চহৰৰ নগৰৰ মাজমজিয়াত এটুকুৰা ঠাই হওক, তাতে এটি সাংস্কৃতিক প্ৰকল্প হওক। আৰু আমাৰ সত্যজিৎ দেউৰী ডাঙৰীয়া আছে, আমাৰ পৰিষদৰ সাধাৰণ সম্পাদক, তেখেতে এই বিষয়টোক আমি ইয়াৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ পোনপটীয়াকৈ আমি সেইটো কথা কৈছোঁ। বাকী ইয়াৰে মাননীয় বিধায়ক বলিন চেতিয়া মহোদয়ৰ লগতে ইতিমধ্যে আমি তেখেতৰ লগত কথাও পাতিছোঁ। তেওঁৰ লগতে মুখ্যমন্ত্ৰী মহোদয়কো ক'ম যে শদিয়াৰ মাজমজিয়াত এটি সাংস্কৃতিক প্ৰকল্পই হওক বা কি ধৰণে কৰিব পাৰি এটা চিন্তা কৰিব লাগিব। আজিতো কৈ দিব নোৱাৰি যে এইটোৱে হ'ব, কিন্তু কিবা এটা কৰিবলৈ আমি সেই বিষয়টো আগুৱাই নিবলৈ আমি চেষ্টা